ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আৰু মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত উত্তাল প্ৰতিবাদ। জনজাতিকৰণৰ দাবীত শিৱসাগৰত প্ৰতিবাদী কাৰ্যসূচী সদৌ মৰাণ ছাত্ৰ সন্থাৰ। বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ মৰ্যাদা নিদিলে উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ। অনাগত ২৬ চনৰ বিধানসভাৰ ইলেকশ্যনৰ আগত যদি মৰাণ জনগোষ্ঠী জনজাতিকৰণ প্ৰদান নকৰে তেনেহ'লে ইয়াৰ প্ৰত্যুত্তৰ কিন্তু মৰাণ জনগণে দিব। মৰাণ জনগণ এতিয়া সাজু হৈছে আন্দোলন কৰিবৰ কাৰণে। পৃথক কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণৰ দাবীত আন্দোলনৰ হুংকাৰ কোচ ৰাজবংশীৰো। মৰাণ জনগোষ্ঠীক স্বায়ত্ত শাসন আৰু জনজাতিকৰণৰ মৰ্যাদা বিচাৰি শিৱসাগৰৰ দলমুখ চাৰিআলিত এইদৰেই বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত বহিল সদৌ মৰাণ ছাত্ৰ সন্থা। হাতে হাতে প্লে কাৰ্ড লৈ চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠনটোৱে। দাবী শীঘ্ৰেই ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে মৰাণ জনগোষ্ঠীকো জনজাতিকৰণৰ মৰ্যাদা দিয়ক চৰকাৰে, নহ'লে আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি চৰকাৰক সকিয়নি সংগঠনটোৰ। মৰাণ জনগোষ্ঠীৰ লগতে অসমৰ ৬ জনগোষ্ঠী জনজাতিকৰণ দিম বুলি যি মিথ্যাচাৰ কৰি আহিছে, বঞ্চিত কৰি আহিছে, তাৰ প্ৰতিবাদতে কাৰ্যসূচী হৈছে। অসমৰ ৬ জনগোষ্ঠী জনজাতিকৰণ প্ৰক্ৰিয়াটো আগ নাবাঢ়িল, মৰাণ জনগোষ্ঠীটো জনজাতিকৰণ প্ৰক্ৰিয়াটো আগ নাবাঢ়িল। অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়াসকলৰ ভূমি অধিকাৰ ৰাজনৈতিক অধিকাৰ নাপালে, তাৰ বিপৰীতে তেখেতলোকে বিদেশী বহিৰাগতক দলিচা পাৰি দিছে, তেখেতে এই স্থানত দলিচা পাৰি দিবলৈ সক্ষম হৈছে। সেইবাবে আমি সকিয়নি প্ৰদান কৰিছোঁ, অনাগত ২৬ চনৰ বিধানসভাৰ ইলেকশ্যনৰ আগত যদি মৰাণ জনগোষ্ঠী জনজাতিকৰণ প্ৰদান নকৰে তেনেহ'লে ইয়াৰ প্ৰত্যুত্তৰ কিন্তু মৰাণ জনগণে দিব। মৰাণ জনগণ সাজু হৈছে আন্দোলন কৰিবৰ কাৰণে। ইফালে পৃথক কমতাপুৰ জনজাতিকৰণ আৰু KLৰ সভাপতি জীৱন সিংহৰ লগত হোৱা শান্তি আলোচনাৰ দাবী মানি নল'লে বিজেপি চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰাৰ হুংকাৰ পৃথক কমতাপুৰ ৰাজ্য দাবী সমিতিৰ। দেওবাৰে পৰ্বতজোৰাৰ বগৰীবাৰী মা মনসা ভৱনত হোৱা বৈঠকৰ অন্তত সংবাদমেলত চৰকাৰৰ বিৰুদ্ধে সৰব হ'ল সমিতিৰ বিষয়ববীয়াসকল। কোচ ৰাজবংশী জনগোষ্ঠীক আপোনালোকে আৰু কিমান দিন প্ৰতাৰণা কৰি থাকিব? আপোনালোকে ভাবিছে নেকি যে কোচ ৰাজবংশী জনগোষ্ঠীক সমস্যাৰ সমাধান নকৰাকৈ আপোনালোকৰ যি আমাৰ গদি আছে, আপোনালোকৰ যি চকী আছে, আপোনালোকে সুৰক্ষিত থাকিব? কেতিয়াও সম্ভৱ নহয়। ইয়াৰ উত্তৰ আমি যদি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যিখিনি আমাৰ দাবী, পৃথক কমতাপুৰ ৰাজ্য, যি আমাৰ জনজাতিকৰণৰ প্ৰসংগটো আমাক লাগিবই, আৰু যি আমাৰ জীৱন সিঙৰ যি পিষ্টক শান্তি আলোচনা, এই প্ৰক্ৰিয়াটো আমাক ৩টা অতি কম সময়ৰ ভিতৰত আমাক লাগিব। আৰু যদি নকৰে আগন্তুক যি আমাৰ বিধানসভা নিৰ্বাচন আহি আছে, নিশ্চয় ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ব। প্ৰশ্ন হয়, ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগক লৈ আকৌ উত্তাল প্ৰতিবাদ হ'ব নেকি উজনি অথবা নামনি অসমত? কাৰণ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ মৰ্যাদা নিদিলে প্ৰতিটো জনগোষ্ঠী এতিয়া চৰকাৰৰ বিৰুদ্ধে ঘোষণা কৰিছে আন্দোলন কাৰ্যসূচীৰ। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।